নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ যোৰহাটৰ পৰা ৰূপালীম শৰ্মাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখন যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় লগতে এই শিতান এক মনোৰঞ্জনৰ শিতান গতিকে যিসকলক এই ভিডিঅ'বোৰে অলপ আমনি কৰে তেওঁলোক যাতে এই ভিডিঅ'বোৰ চোৱাৰ পৰা বিৰত থাকে আৰু যদি বৰকৈ চাবলৈ মন যায় তেনেহ'লে নিশা নাচাই ৰাতিপুৱা চাহকাপৰ লগতো আপোনালোকে এই ভিডিঅ'ৰ আমেজ ল'ব পাৰে এতিয়া পলম নকৰি আগবাঢ়ো ৰূপালীমৰ অভিজ্ঞতাৰ ফালে এই ঘটনা পিছে ৰূপালীমৰ এগৰাকী বান্ধৱীয়ে মোলৈ লিখি পঠিয়াইছে আৰু তেওঁ নিজৰ নামটো প্ৰকাশ কৰিবলৈ মানা কৰিছে গতিকে তেওঁৰ নামটো মই প্ৰকাশ কৰা নাই এই ঘটনা ঘটিছিলে ৰূপালীম শৰ্মাৰ লগত তেওঁৰ ঘৰ যোৰহাটত তেওঁ পেছাগতভাৱে এগৰাকী শিক্ষয়িত্ৰী যিদিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে সেইদিনা ৰূপালীমৰ গাটো বিৰাট বেছি বেয়া আছিলে ৰূপালীম এগৰাকী ডায়েবেটিছৰ পেচেণ্ট আৰু তেওঁ ডায়েলিচিছ কৰি থাকে মানে কিডনিত এফেক্ট হৈছে ক্ৰেটিনাইনবোৰ বাঢ়ি গৈছে সেয়েহে তেওঁ ডায়েলিচিছ কৰিব লাগে তথাপিতো কিন্তু তেওঁ দৈনন্দিন কামবোৰ কৰি যায় স্কুল যায় কাম কৰে ধুনীয়াকৈ থাকে ঘৰত কিন্তু যিদিনাখনৰ কথা শ্বেয়াৰ কৰিছে সেইদিনা স্কুলতেই তেওঁৰ গাটো বহুত বেছি বেয়া হ'ল আৰু ইমানেই বেছি অৱস্থা বেয়া যে তেওঁক স্কুলৰ কৰ্মচাৰীসকলে নি মিছন হস্পিটেলত ভৰ্তি কৰে লগতে তেওঁ পৰিয়ালৰ মানুহক অৱগত কৰায় তেওঁ স্বাস্থ্যৰ বিষয়ে আৰু পৰিয়ালৰ সকলোখিনি হস্পিটেল পালেহি তাৰপিছত তেওঁ লগালগ ডায়েলিচিছ মানে যিটো প্ৰচিডিউৰ সেইটো ষ্টাৰ্ট কৰিলে আৰু ডায়েলিচিছটো কৰোঁতে প্ৰায় 2 ঘণ্টাৰ এটা সময় গতিকে তেওঁ 2 ঘণ্টা সময় তাত মানে ডায়েলিচিছৰ প্ৰচিডিউৰ চলি আছে যেতিয়া ডায়েলিচিছৰ কাম শেষ হ'ল তাৰ পিছতো অলপ সময় মানে পেচেণ্টগৰাকীক মানে ৰিলেক্স হ'বলৈ বা অকণমান দেৰি ৰ'বলৈ দিয়ে লগে লগে তেওঁলোকক ঘৰলৈ যাবলৈ দি দিয়ে গতিকে ৰূপালীম বিচনাখনতে পৰি আছে তেওঁৰ গাটো বহুত বেছি দুৰ্বল তেওঁৰ টোপনি একেবাৰে ধৰা নাই তথাপিতো তেওঁ চকুহাল মুদি ভগৱানকে চিন্তা কৰি আছে তেওঁ বাৰে বাৰে ভাবিছে যে তেওঁৰ যদি এতিয়া কিবা এটা হয় তেওঁৰ পৰিয়ালটোৰ কি হ'ব সেই কথা বতৰা ভাবি থাকোঁতে ঘপককৈ তেওঁ কিছুমান শব্দ শুনা পাইছে আৰু সেই শব্দবোৰ লাহে লাহে যেন বাঢ়ি আহিছে সেই শব্দবোৰ বহুত দূৰৰ পৰা আহিছিলে কি শব্দ ধৰিব পৰা নাই কিন্তু যেতিয়া শব্দবোৰ লাহে লাহে ওচৰ চাপিছে তেতিয়া ৰূপালীমে ধৰিব পাৰিছে সেয়া বেলেগ একো নহয় এজাক কুকুৰৰ মানে ভুকভুকনি চিঞৰ বাখৰ কৰিছে কুকুৰজাকে তাৰপিছত ৰূপালীমে চকুহাল মেলি যি দৃশ্য দেখিছে সেই দৃশ্য দেখি তেওঁ অবাক তেওঁ দেখিছে তেওঁৰ ৰুমটো ডায়েলিচিছ কৰা ৰুমটো বহুত ডাঙৰ আছিলে আৰু ৰুমৰ দৰ্জাখনৰ একেবাৰে লগতে লাগি 20টা কুকুৰ মানে ৰূপালীমে স্পষ্ট দেখিছে আৰু চকুৰে গণিছেও 20টা কুকুৰে তেওঁলৈ চাই একে থিৰে একে স্বৰে ভুকি আছে ইমান জোৰত ভুকিছে মানে ৰূপালীমৰ কাণ তাল মাৰি গৈছে আৰু এটা বন্ধ কোঠাত যেতিয়া 20টা কুকুৰে ভুকি থাকিব কাণ তাল মৰাটো স্বাভাৱিক তেওঁ কাণখনত 2খন হাতেৰে ধৰি সিষ্টাৰক মাতিছে বহুত চিঞৰিছে চিঞৰি সিষ্টাৰক মাতিছে আৰু ভগৱানৰ কৃপাত অলপ সময়ৰ পিছত দুজনী সিষ্টাৰ দৰ্জাখনেৰে সোমাই আহিছে দৰ্জাখনেৰে যেতিয়া সিষ্টাৰ দুজনী সোমাই আহিলে তেওঁলোক সোমোৱাৰ লগে লগে কুকুৰকেইটা শান্ত হৈ গ'ল কিন্তু সিহঁতে একে ঠাইতে একে থিৰে ৰূপালীমলৈ চাই আছে তেতিয়া সিষ্টাৰে কৈছে বাইদেউ কিয় ইমান চিঞৰ-বাখৰ কৰিছে কিবা অসুবিধা পাইছে নেকি কি হৈছে লগালগ তেওঁ মানে ভাইটেলবোৰ চেক কৰাত আৰম্ভ কৰিলে আৰু সিষ্টাৰ এগৰাকীয়ে সুধি আছে কি হ'ল তেওঁ কৈছে মোৰ গা চা একো বেয়া লগা নাই কিন্তু ৰুমত কুকুৰ সোমাল কেনেকৈ তেতিয়া সিষ্টাৰসকলে কৈছে যে কুকুৰ ক'ৰ পৰা আহিব ইয়াত কুকুৰটো ইয়াত কোনো নাই তেতিয়া ৰূপালীমে কৈছে সন্মুখতে 20টা কুকুৰ আছে তোমালোকে দেখা নাই নেকি তেতিয়া সিষ্টাৰ কেইগৰাকীয়ে মানে তেওঁক শান্ত কৰিবলৈ চেষ্টা কৰিছে কাৰণ তেওঁলোকে একো দেখা নাই ৰুমটো একেবাৰে খালী কেৱল যন্ত্ৰপাতিবোৰ আছে আৰু ৰূপালীম বিচনাত পৰি আছে তেতিয়া এগৰাকী সিষ্টাৰে কৈছে আপুনি শান্ত হওকচোন আপোনাৰ চাগে টোপনি ধৰিছিলে আপুনি চাগে সপোন দেখিছে তেতিয়া ৰূপালীমে কৈছে সপোন মই একেবাৰে দেখা নাই মোৰ টোপনি একেবাৰে ধৰা নাই আৰু এতিয়াও মই তোমাৰ সন্মুখত বহি আছোঁ আমাৰ সন্মুখত এই 20টা কুকুৰ একে থিৰে মোলৈ চাই আছে তোমালোকে দেখা নাই নেকি তেতিয়া
এগৰাকী নাৰ্ছে কাষতে থকা পানী বটলটোৰ পৰা এগিলাচ পানী অকণমান পানী এগিলাচ দি আনে যেহেতু ডায়ালিচিছ কৰা পেচেণ্ট বেছি পানী খাব নিদিয়ে অকণমান পানী দি ক'লে আপোনাৰ ডিঙিটো শুকাই গৈছে চাগে অলপ পানী খাই লওক ৰূপালীমেও পানীকণ ঢুকঢুককৈ খালে তাৰপিছত নাৰ্ছে কৈছে বাইদেউ ৰুমত আপুনি আৰু মই লগতে মোৰ সহকৰ্মী তাৰ বাহিৰে আৰু কোনো নাই আপোনাৰ কিবা এটা ভ্ৰম হৈছে সেই কথাষাৰ কোৱাৰ লগে লগে নাৰ্ছে সেই কথাখিনি কোৱাৰ লগে লগে ৰূপালীমে আকৌ কুকুৰকেইটালৈ চাইছে আৰু কুকুৰকেইটা ৰূপালীমৰ চকুৰ আগতে অদৃশ্য হৈ গ'ল তাৰপিছত প্ৰায় 30 ছেকেণ্ডমান ৰূপালীম মানে শিলপৰা কপৌৰ দৰে একেথিৰে একে ঠাইলৈকে সেই কুকুৰকেইটা থকা ঠাইটুকুৰলৈকে চাই আছে ইতিমধ্যে ৰূপালীমৰ পৰিয়ালৰ মানুহ ৰুমটোলৈ সোমাই আহিছে আৰু নাৰ্ছ কিগৰাকী তেতিয়া কৈছে বাইদেউৰ প্ৰচিডিউৰ ইতিমধ্যে শেষ হৈছে বাইদেউৰ গাটো চাগে অলপ বেয়া আপোনালোকে তেওঁ ঘৰলৈ লৈ যাওক অলপ ৰেষ্ট কৰিলে ভাল পাব ৰূপালীমক তেতিয়া পৰিয়ালৰ মানুহে ধৰি মেলি গাড়ীত উঠাবলৈ নিছে তেতিয়া তেওঁ বাৰে বাৰে কৈছে মোৰ কথাটো তহঁতে বিশ্বাস কৰ ৰুমত সঁচাকৈ 20টা কুকুৰ আছিলে আৰু সেই কথা ঘৰৰ মানুহে সুধিও ঠিক আছে হ'ব বোলাচোন বোলা বুলি কৈ তেওঁ ঘৰলৈ লৈ গ'ল তাৰপিছত আবেলি সময়ত যেহেতু ৰূপালীম হস্পিটেলাইজ হৈছে বুলি ওচৰ চুবুৰীয়াই গম পাইছে তেওঁলোকৰ পৰিয়ালৰ এজন মানে ৰূপালীমৰ বৰ্তাক হয় বহুত বয়সস্থ ব্যক্তি আৰু তেওঁক সাধনা কৰে মানে তেওঁ মানুহৰ মুখ চাই বহুত কথা ক'ব পাৰে হাত চাটো চাই আৰু তেওঁ জ্যোতিষ শাস্ত্ৰ মানে ষ্টাডি কৰে তেওঁ আহিলে আবেলি খবৰ ল'বলৈ কি হ'ল কি কথা তেতিয়া ৰূপালীমে গোটেইখিনি কথা ক'লে তাৰপিছত তেওঁ ৰূপালীমক ভালদৰে পৰীক্ষা কৰিলে হাতখন চালে কপালত হাত বুলাই চালে তাৰপিছত মানুহজনে যিখিনি কথা ক'লে সেই কথা শুনি ৰূপালীম খাটাং যে সঁচাকৈ তেওঁ কিবা এটা দেখিছিলে মানুহজনে ক'লে সেই কুকুৰকেইটা আচলতে মানে কুকুৰ ৰূপী জমৰ দূত আহিছিলে আৰু হয়তো চাগে তোক নিবলৈ আহিছিলে কিন্তু তোৰ কিবা এটা ভাল কৰ্মই তোৰ মৃত্যুৰ এই ৰিষ্টটোক কাটিলে কাৰণে তই জমৰ দুৱাৰৰ পৰা উভতি আহিছ এই কথাষাৰ শুনাৰ পিছত ৰূপালীম একদম মানে নিস্তব্ধ হৈ গ'ল একো ক'ব পৰা নাই কেৱল তেওঁ কান্দিছে হুকহুকাই আৰু তেতিয়া মানুহজনে কৈছে যে তোৰ আয়ুষত এতিয়াও চাউল আছে তই নিজৰ স্বাস্থ্যৰ যত্ন ল'বি আৰু তোৰ একো নহয় ভালে থাকিবি এই ঘটনা ঘটা বহু বছৰ হ'ল দেই ৰূপালীম কিন্তু এতিয়াও আছে আৰু তেওঁ সেয়েহে বাৰে বাৰে কয় মানে যাকে লগ পায় বা কিবা যে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে বৰ আচৰিত ধৰণৰ এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আপোনালোকেও বাৰু এই কথাষাৰ বিশ্বাস কৰে নেকি বা জমৰ দূত হৈ কোনোবা আহিব পাৰে নেকি আপোনাৰ মতে কাৰোবাৰ মুখত এই কথা শুনিছে নেকি যদি শুনিছে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবচোন লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যেটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আৰু এটা কথা মোৰ কিতাপখন যদি পঢ়িম বুলি ভাবি আছে তেনেহ'লে www.wrong.digital লৈ গৈ ই-বুকখন বিচাৰিব সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনাৰ সংকলন কিতাপখন পঢ়ি পিছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি